प्रियो, आसाम में रह रहे सभी गारो कम्युनिटी के लोगों को ये बात पता होना चाहिए कि कल्चरल और कम्युनिटी इससे रिलेटेड जो सेंटर है कलाक्षेत्र, शंकरदेव कलाक्षेत्र, जहाँ हर जनजाति, हर कम्युनिटी के लोगों का वहाँ डिस्प्ले करता है, डिस्प्ले अपनी मौजूदगी का पहचान, वजूद, ये सब वगैरह डिस्प्ले करके रखते हैं। ये बात दुख की बात है कि हमारे गारो कम्युनिटी के वहाँ कोई भी नामो निशान नहीं है। इस बार अच्छी खबर है, ऑफिस ऑफ द सेक्रेटेरिएट श्रीमंत शंकरदेव कलाक्षेत्र सोसाइटी उन पंजाबारी गुवाहाटी कल्चरल अफेयर डिपार्टमेंट गवर्नमेंट ऑफ असम, उनकी तरफ से ये एक प्रोसेस रखा गया है, मिशन है आसाम एथनिक कल्चरल हारमोनी एंड एक्सचेंज मिशन, जिसमें फेज 1 शुरू हो चुका है। उसका 600 से ज़्यादा यूथ्स पार्टिसिपेट हुआ और इस बार ये सेकेंड फेज है। और इस सेकेंड फेज में खबर अच्छी है, जो गारो कम्युनिटी के लोगों को भी इसमें शामिल करने जा रहे हैं और उसके लिए ये मेगा ऑडिशन रखा गया है अम्फेर एलपी स्कूल में। और इस प्रोग्राम में भाग लेने के लिए मैं भी मौजूद हूँ। देखता हूँ आज क्या होता है, क्योंकि ये बड़ी खबर है और अच्छी खबर है, क्योंकि गारो कम्युनिटी के लोगों को भी इस बार अगर इस ऑडिशन में सिलेक्ट हुए तो गारो कम्युनिटी के लोगों को भी यहाँ कुछ बेनिफिट मिलेगा, कुछ फ़ायदा मिलेगा और अपना वजूद, नामो निशान ये कलाक्षेत्रों में भी दिखाई पड़ेगा। क्योंकि सरकार के लोगों को मालूम ही नहीं है, गारो कम्युनिटी के लोग भी असम में रह रहे हैं, तो ये दुख की बात है। लेकिन इस बार ये अच्छा प्रोसेस लेके आया है उनकी तरफ से, ऑथराइज कमेटी की तरफ से, तो अच्छी बात है। अगर ये सिलेक्शन होता है, ऑडिशन में सिलेक्ट होता है, तो हमारे गारो कम्युनिटी के स्टूडेंट्स को, यूथ्स को जो स्किल है, जो टैलेंटेड है, ऐसे लड़कों को, ऐसे यूथ्स को मौका मिलेगा। और मौका मिले तो फ़ायदा है, सरकार की तरफ से सब कुछ मिलेगा आपको, रहने का, खाने का और वगैरह वगैरह। इसी के मकसद से ये मेगा ऑडिशन रखा गया है। तो देखते हैं मेगा ऑडिशन में क्या क्या होता है, कौन कौन भाग लेता है और किसका किसका सिलेक्शन होता है। चलो और इसके आगे बढ़ते हैं। प्रमुख करी विशेष विषयসকলক মই সাংস্কৃতিক বিনিময় আদান প্ৰদানৰ এটা হেৰি কৰিবৰ কাৰণে এই অসম চৰকাৰে সেই প্ৰকল্পটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দায়িত্ব দিছে। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হৈ আমি আজি এয়া গাৰ্গীদত্ত আপোনালোকে চিনি পালে, গাৰ্গীদৰ আমাৰ কাৰ্যবাহী প্ৰকল্পটোৰ কাৰ্যবাহী হিচাপে তেওঁ অংশগ্ৰহণ কৰিছে। তেখেত আহি উপস্থিত হৈছে। মোৰ লগত আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এগৰাকী বিষয়া পংকজ দেৱগোস্বামী, লগতে ইফালে আছে আমাৰ গুৰেন দেউৰী, তেওঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কৰ্মচাৰী, মানৱেন্দ্ৰ কাকতি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কৰ্মচাৰী। আমি আটাইকেইগৰাকী আহি উপস্থিত হৈছোহি। আপোনালোকৰ যি কৃষ্টি, এই কৃষ্টিটো আপোনালোকৰ যদি আগবাঢ়ি আহে তেতিয়াহ'লে আমি যি আমাৰ এই অভিযান, প্ৰকল্পটোৰ যি অভিযান, সেই অভিযানত আপোনালোকক সাঙুৰি ল'ব বিচাৰিছোঁ। কিন্তু আমি সাঙুৰি ল'ব বিচাৰিলে নহ'ব বা চৰকাৰে সাঙুৰি ল'ব বিচাৰিলে নহ'ব, আপোনালোকৰ সহযোগিতা লাগিব। আমি এখন হাত আগবঢ়াই দিছোঁ, আপোনালোকে দুখন হাতেৰে আমাক ধৰিব লাগিব, তেতিয়াহে আমি আপোনালোকৰ কামটো আমি কৰিবলৈ সামৰ্থ্য হ'ম। এতিয়া আপোনালোকে ফোনত হয়তো বহুতেই গম পাইছে নহয় জানো? আপোনালোকে কলাক্ষেত্ৰ নিশ্চয় গম পাইছে, বাকী মই ডাঙৰখিনি কোৱা নাই, সৰু ল'ৰা ছোৱালী যিখিনি আহিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দেখিছে। কলাক্ষেত্ৰত 10 দিনীয়া এটি কৰ্মশালা হ'ব, যিখিনি আজি ইয়াতে অডিশ্যন দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে শিল্পীসকলক। এই শিল্পীসকলৰ পৰা কি হ'ব, তাতে 10 দিন তেওঁলোকে আপোনালোকৰ গাৰো নৃত্য কিন্তু আপোনালোকে শিকিব নালাগে। আমি জানো আপোনালোকে অলৰেডি আপোনালোকে গাৰো নাচ জানেই, হয়নে? তাত গৈ অন্য জনগোষ্ঠীৰ
পিন্ধা উৰা খোৱা বোৱা কেনেকৈ থাকে কেনেকৈ কি কৰে এইবোৰ আপোনালোকে জানিব লাগিব আহি আপোনালোকৰ নিজৰ জেগাত নিজৰ যি আমাৰ কিবা যদি আমাৰ কমি আছে নিজৰ জনগোষ্ঠী আমি যদি ডেভেলপ কৰিব পাৰোঁ সেই ডেভেলপটো আপোনালোকে কৰিব লাগিব আহি পেলাই আৰু কি হ'ব আপোনালোকৰ থকা খোৱা পিন্ধা উৰা কেনেকুৱা কৃষ্টি সংস্কৃতি সেইটো অন্য জনগোষ্ঠী আপোনালোকৰ পৰা শিকিব আৰু আপোনালোকৰ যিখিনি ভাল ভাল কাম সেইখিনি তেওঁলোকে নিজৰ হেৰিত এপ্লাই কৰিব আৰু এটা কথা যদি আমাৰ কৃষ্টি জীয়াই নাথাকে এটা জাতি জীয়াই থাকিব নোৱাৰে এইকাৰণে আমাৰ প্ৰথম কাম হ'ল আমাৰ নিজৰ কৃষ্টিটোৰ বিষয়ে জানিব লাগিব আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰচাৰ প্ৰসাৰ অধ্যয়ন এইবোৰ কাম আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই কৰি আছে আৰু তেওঁলোকৰ এটি কলাক্ষেত্ৰৰ জৰিয়াহে হৈ আমি আহিছোঁ আপোনালোকৰ ওচৰত ঠিক আছে আৰু পৰৱৰ্তী আমি আজি বহু টাইম ল'লোৱে আপোনালোকে ইমান সুন্দৰকৈ আমাক যি আজি আহাৰ খোৱালে সঁচাকৈ তাৰ বাবে আমি একো দিব নোৱাৰোঁ কিন্তু ধন্যবাদ এটি দিছোঁ আপোনালোকক ইমান সুন্দৰ আপোনালোকৰ এক্সচেঞ্জ হ'ব কালচাৰেল এক্সচেঞ্জ আপোনালোকে তেওঁলোকৰ নৃত্য শিকিব লাগিব গীত শিকিব লাগিব তেওঁলোকে কেনেকৈ খায় কেনেকৈ পিন্ধে কেনেকৈ থাকে সেই গোটেইখিনি আপোনালোকে আয়ত্ত কৰি ইয়ালৈ আহি আপোনালোকে যাতে নিজৰ কালচাৰটোক আৰু আগুৱাই নিব পাৰে সেইবাবে এই প্ৰকল্পটো লোৱা হৈছে আৰু এই 10 দিন থকাৰ পিছত প্ৰথম কেইদিন আপোনালোকৰ হয়তো লাগিব যে ঘৰৰ পৰা দূৰৈত আছে কিন্তু তাত গৈ যিটো পৰিৱেশ পাব সেই পৰিৱেশটো চাগে আৰু জীৱনত আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰে সেয়া আমাৰ বিশ্বাস আমাৰ আশা Uamang dalo chumaksa nginga uamang ni agnani ko ancheng dalo khnalata manenga chongbotan uamang ni anu dalo na dalo chingni mukhango ba chingni yano re bai chumaksa to mani ba mani ra tengkamancha anchingni achek cultural ko chongbotan garo cultural ko uamang ra duna gata uamang dalo chumaksa nginga aro daw anchingni dakar ka lakon anchingni takanirangko niranggen aro namnamat keparangko selek hanggen ne uamang dalo aganinga aro selek hairanggemen memberangko uamang galasetrao workshop jongbotan salchkengna uamang wano dongani hulakenmo aro wano anchingna cekrangsan garurangsan dongjoa wano tentang anchingni tribal jatang nonggen boro missing karbi takabang nonggen aro uamangna anchingni cultural ko anchingni daka changa sapanirangko uamangna ba skira nanggena aro uamangni dakar kanirangko anchingpa skira hananggen mo anake mga anching uamangni workshop ko anching barita experience nonggen barita anching masira bagen uamangko anching ara anhalangni sungthang noktaunari bai mga anching barita nang dabatanangia uamangko anching namda batna mangena nakiba kan pinga wano sanskring dongani somayo anchni ma aparang anchni dirangku riange gongnakta mangena ndiba wamangsa dongrum nakta manjora maini gemen wano tentang mandirangku rakyani gemen no jagarang absatjana uni gemen tentang mancha parents sangko jumatan jerangan bakura baca warangku rupsang nata amjana uni gemen jerangan yanuni rirura kata mangena rirurana jumatan after langsung yanuni amperoni sebelana da panggil selja langsung after supaya mo langsung ni kebelak mangen aro uci dongkam lawa mangen aro parents san ada ni dirang lako gronge nama mangena perlu atamu lagi nyako dalu langsung ski kebarang aganinga Sira nidka ane namude Oh Wangala, this was a Tungari Wangala. Kami bertemu wajah Isa, waktu tu saya tama. Dah orang tengah uwi tu, Wangal genji sunnah.